নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে অন্য এটা ক্লাছলৈ স্বাগতম জনাইছো। আৰু আজিৰ এই ক্লাছটোত তোমালোকৰ আলোচনা কৰিম নৱম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ যিটো 1 নম্বৰ চেপ্টাৰ দ্য ফান দে হেড। এই দ্য ফান দে হেড নামৰ যিটো চেপ্টাৰটোৰ সেই গোটেইখিনি প্ৰশ্ন আজিৰ এইটো ক্লাছত তোমালোকে পাবা, যিখিনি নেকি তোমালোকৰ এক্সামত 100% আহিবই। তোমালোকৰ কম্প্ৰিহেনশ্যন চেক আৰু তোমালোকৰ যিখিনি অনুশীলনী প্ৰশ্ন আছে দ্য ফান দে হেডৰ, আজিৰ এই ক্লাছটোত তোমালোকৰ সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব। গতিকে তুমি যদি নৱম শ্ৰেণীৰ এজন ষ্টুডেণ্ট হয় তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিবা। এতিয়া এক নম্বৰ কুৱেশ্যনটো মন কৰা। এক নম্বৰ কুৱেশ্যনটো হৈছে হাউ অল্ড আৰ মাৰ্গী এণ্ড টমি। ইয়ানি কি এই প্ৰশ্নটোত আমাক সুধিছে যে কি মাৰ্গী আৰু টমিৰ বয়স কিমান। প্ৰশ্নৰ উত্তৰত আমি লিখিম যে মাৰ্গী ইজ 11, মাৰ্গীৰ বয়স হৈছে 11 বছৰ, এণ্ড আৰু টমি ইজ 13 years old, আৰু টমিৰ বয়স হৈছে 13 বছৰ। তোমালোকে ইয়াত বয়সটো মনত ৰখাবা। মাৰ্গীৰ বয়সটো কিমান? মাৰ্গীৰ বয়সটো হৈছে 11 বছৰ 11 years, আৰু টমিৰ বয়স কিমান? টমিৰ বয়স হৈছে 13 বছৰ, ইয়ানি কি 13। অ'কে, মাৰ্গী ইজ 11 এণ্ড টমি ইজ 13 years old, এনেকৈ লিখিলে তোমালোকে নম্বৰ পাই যাবা। আৰু এইটো প্ৰশ্নত তোমালোকৰ আহিব 1 mark, 1 নম্বৰ। ছেকেণ্ড কুৱেশ্যনটো মন কৰা। ছেকেণ্ড কুৱেশ্যনটোত আমাক কৈছে যে কি হোৱাট ডিড মাৰ্গী ৰাইট ইন হাৰ ডায়েৰী। মাৰ্গীয়ে তাইৰ যিখন ডায়েৰীখনত তাই কি বুলি লিখিছিলে? ইয়াৰ আনচাৰটোত আমি লিখিম মাৰ্গী ৰোট ইন হাৰ ডায়েৰী, মানে মাৰ্গীয়ে তাইৰ ডায়েৰীখনত লিখিছিলে। ৰোট বুলি আমি কেলে লিখিছো ইয়াত? ৰাইট, ৰোট এইবিলাক জানা তোমালোকে নিশ্চয়। ৰোট বুলি আমি এইটো কাৰণে লিখিছো কিয়নো এই চেণ্টেন্সটো টোটেলি বেছ হৈ আছে পাষ্ট টেন্সত, আৰু পাষ্ট টেন্সত ৰাইটটো গৈ পিনে ৰোট হৈ যায়, গম পালা? তো ডেটছ আমি ইয়াত ইউজ কৰিছো ৰোট। মাৰ্গী ৰোট ইন হাৰ ডায়েৰী, মাৰ্গীয়ে তাইৰ ডায়েৰীখনত লিখিছিলে যে টুডে, উদ্ধকমাৰ ভিতৰত ভৰাবা, টুডে টমি ফাউণ্ড এ ৰিয়েল বুক, যে আজি টমিয়ে এখন ৰিয়েল বুক, এখন আচল কিতাপ বিচাৰি পালে। আৰু সিহঁতৰ কাৰণে আচল, যিহেতু বন্ধু বান্ধৱীসকল দ্য ফান দে হেড এই লেচনটো এটা টোটেলি ফিউচাৰিষ্টিক লেচন হয়। ভৱিষ্যতে আমাৰ এডুকেশ্যনেল যিটো চিষ্টেম, সেই চিষ্টেমটো কেনেকুৱা হ'ব একচুৱেলি আমি এই লেচনটোৰ জৰিয়তে এটা তাৰ প্ৰতিচ্ছবি দেখা পাওঁ, নহয় জানো? ভৱিষ্যতে গৈ পিনে আমাৰ কিতাপ নাইকিয়া হৈ যাব। কিতাপ বুলিবলৈ গৈ পিনে কিতাপ বুলিলে ভৱিষ্যতে কি হ'বগৈ? চব বস্তু কম্পিউটাৰ স্ক্ৰীণত থাকিব, চব PDF-ত থাকিব, চব বস্তু ডিজিটেলাইজ হৈ যাব, নহয় জানো? আৰু সিহঁতৰ কাৰণে এখন আচল কিতাপ, আমি বৰ্তমান যিখন কিতাপ ইউজ কৰি আছো, আমি স্কুললৈ যিখন কিতাপ লৈ যাওঁ সেইখনৰ কথাই বুজাইছে, নহয় জানো? তো সেই কিতাপখনৰ কথা কোৱা গৈছে মানে ইয়াত, বুজিলা? অ'কে, 3 নম্বৰ কুৱেশ্যন, হেড মাৰ্গী এভাৰ চিন এ বুক বিফৰ। যে মাৰ্গীয়ে আগতে কাহানী বা কিতাপ দেখি পাইছিলে নেকি? হেড মাৰ্গী এভাৰ চিন এ বুক বিফৰ, ইয়ানি কি মাৰ্গীয়ে আগতে কাহানী বা কিতাপ দেখি পাইছিলে নেকি? নহয়, ন' বুলি লিখি পিনে এটা কমা দিবা। ন' মাৰ্গী হেড নেভাৰ চিন এ বুক বিফৰ। নহয়, মাৰ্গীয়ে আগতে কাহানিও এখন কিতাপ দেখি পোৱা নাই। ন' মাৰ্গী হেড নেভাৰ চিন এ বুক বিফৰ, এনেকে তোমালোকে লিখিবা, তোমালোকৰ নম্বৰ আহি যাব তাতে। 1 নম্বৰীয়া প্ৰশ্ন 1 নম্বৰ 100% পাবাই, চিন্তাৰ কোনো কাৰণে নাই ইয়াত। ভাইটি ভণ্টিসকল, 4 নম্বৰ কুৱেশ্যনটো ডিছকাছন নকৰাৰ আগতে মই তোমালোকক এটা সৰু ইনফৰমেশ্যন দিব বিচাৰোঁ। তোমালোকে যদি নৱম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ কমপ্লিট তোমালোকৰ যদি কৰ্চটো বিচৰা, নতুবা তোমালোকে যদি আমাৰ ফালৰ পৰা লাইভ পঢ়িম বুলি ভাবিছা, অনলাইন যদি টিউচন ল'ম বুলি ভাবিছা, তেনেহ'লে ওপৰত যিটো ফোন নম্বৰ দিয়া আছে সেই ফোন নম্বৰটোত ফোন কৰি তোমালোকে আমাৰ একাডেমীত এডমিশ্যন ল'ব পাৰা। আৰু আমাৰ একাডেমীত এডমিশ্যন লৈ পিনে তোমালোকে আমাৰ ফালৰ পৰা গুগল মিট আৰু জুমৰ সহায়ত লাইভ পঢ়িবলৈ সক্ষম হ'বা। যদি তুমি ভাবিছা যে কি তোমাক আমি পাৰ্চনেলি গাইড কৰিব পাৰিম বুলি, যদি অনলাইন তোমালোকে ইংৰাজী ছাবজেক্টৰ টিউচন ল'ব বিচাৰিছা, তেনেহ'লে আমাৰ লগত তোমালোকে যোগাযোগ কৰিব পাৰা। যোগাযোগ কৰিবৰ কাৰণে এই নম্বৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত ফৰ্ম আছে, ফৰ্মখন তোমালোকে ফিল আপ কৰি ছাবমিট কৰি দিয়া, তোমালোকক আমাৰ টিমৰ ফালৰ পৰা কণ্টেক্ট কৰি লোৱা হ'ব। 4 নম্বৰ কুৱেশ্যনটো মন কৰা। 4 নম্বৰ কুৱেশ্যনটো সুধিছে হোৱাট থিংছ এবাউট দ্য বুক ডিড চি ফাইণ্ড ষ্ট্ৰেঞ্জ। ইয়ানি কি মাৰ্গী কথা কোৱা হৈছে। মাৰ্গীয়ে সেই যিখন কিতাপ বিচাৰি পাইছিলে, সেই কিতাপখনৰ কোনবিলাক বস্তু তাই খুবেই ষ্ট্ৰেঞ্জ ফিল কৰিছিলে, সেই কিতাপখনৰ কোনবিলাক বস্তু তাই খুবেই আচৰিত পাইছিলে। ইয়াৰ আনচাৰটোত আমি 3টা লিখিম, ঠিক আছে? আৰু এইটোৰ প্ৰশ্নত তোমালোকৰ 2 নম্বৰ আহিব, 2 মাৰ্কছ আহিব, আৰু 2 মাৰ্কছৰ কাৰণে তোমালোকে 3টা পইণ্ট লিখিব লাগিব। তো 1 নম্বৰ পইণ্টটো আমি কি লিখিম? 1 নম্বৰ পইণ্টটো আমি লিখিম যে কি দ্য পেজেছ অফ দ্য বুক ৱেৰ য়েল্ল' এণ্ড ক্ৰিংকলি। তাৰ মানে সেই কিতাপখনৰ যিবিলাক পেজ আছিলে, পেজবিলাকৰ কালাৰটো আছিলে য়েল্ল', মানে সেই কালাৰটো আছিলে হালধীয়া, আৰু সেই কিতাপৰ সেই বুকখনৰ যিবিলাক পেজবিলাক পুৰা খৰখৰীয়া আছিলে, মানে ক্ৰিংকলি টাইপৰ আছিলে। ক্ৰিংকলি মিনছ খৰখৰীয়া টাইপৰ, গম পাইছা? নিশ্চয় বুজি পাইছা মই কি কথা ক'ব বিচাৰিছো। এতিয়া তোমালোকে জেনেৰেলি যিবিলাক কিতাপ দেখা, কিতাপবিলাকৰ যিবিলাক পেজবিলাক কেনেকুৱা কালাৰ থাকে বাৰু? জেনেৰেলি কিতাপবিলাকৰ পেজৰ কালাৰ থাকে হোৱাইট, কিন্তু 10-15 বছৰ যেতিয়া সেই কিতাপখনৰ সময় হৈ যায়, তেতিয়া সেই হোৱাইট পেজবিলাক লাহে লাহে য়েল্ল' কালাৰলৈ ৰূপান্তৰিত হৈ যায়। এইটো কিবা প্ৰাকৃতিক কাৰণত হ'ব পাৰে, নতুবা সেই কিতাপখন যেতিয়া বনাওঁতে যিবিলাক কেমিকেল ইউজ কৰে সেই কাগজখিলা বনাওঁতে, তেতিয়া সেই কেমিকেলটো যেতিয়া বহুত দিন অক্সিজেনৰ সংস্পৰ্শত থাকে, তেতিয়া হয়তো তাৰ কালাৰটো য়েল্ল' হৈ যায়। তো এনেকুৱা কিবা চাইণ্টিফিক ৰিজন থাকিব পাৰে। অ'কে, তো 1 নম্বৰ পইণ্টত তোমালোকে কি লিখিবা? দ্য পেজেছ অফ দ্য বুক ৱেৰ য়েল্ল' এণ্ড ক্ৰিংকলি।
2 নম্বৰ পইণ্টটো তোমালোকে লিখিবা the watch should still instead of moving ইয়াত দেখি আমি যেতিয়া কম্পিউটাৰ স্ক্ৰীনত যেতিয়া কিতাপ এখন অপেন কৰোঁ নতুবা কম্পিউটাৰ স্ক্ৰীনত আমি যেতিয়া কিতাপ এখন টাইপ কৰোঁ নতুবা লিখোঁ MS Wordত যদি কিবা এটা লিখোঁ তেনেহ'লে মই যদি বিচাৰোঁ সেই ৱৰ্ডছবিলাক মুভ কৰাবৰ কাৰণে তেতিয়া মই মুভ কৰিব পাৰিম যদি মাজতে কিবা এটা ভুল কৰি থৈ যাওঁ তেনেহ'লে সেই ভুল কৰাৰ ডোখৰত আকৌ মই শুধৰণি কৰিব পাৰিম কম্পিউটাৰত কিন্তু জেনেৰেলি আমাৰ যিবিলাক কিতাপ থাকে সেই কিতাপৰ যিবিলাক এলফাবেট যিবিলাক ৱৰ্ডছ যিবিলাক চেণ্টেন্স সেই চেণ্টেন্সবিলাক একেডোখৰ ঠাইতে থাকে সেই ঠাইডোখৰৰ পৰা সেই চেণ্টেন্সবিলাক ইফালে সিফালে মুভ কৰি নাথাকে মানে তো সেইটোকে ইয়াত কৈছে বুজিলা 3 নম্বৰ পইণ্টত আমি লিখিম when they turn back to the previous page it still had the same words on it that it had when they first read it yani ki ami jetia kitabkhon eta page ami jeneke jetia eneke ulti khoi diu jetia eta page eneke turn koru পেজটা পঢ়িহে ইটো পেজ পঢ়িবৰ কাৰণে তেতিয়া হেতু পেজ পঢ়াৰ পিছত আমি যেতিয়া প্ৰিভিয়াছ পেজটোলৈ ঘূৰি আহোঁ তাৰমানে আমি আগৰ পাঠটোলৈ যেতিয়া ঘূৰি আহোঁ আগৰ যিখিলা পেজখিলালৈ আমি যেতিয়া ঘূৰি আহোঁ তেতিয়াও ইখিলা পেজত যিখিনি আছিলে এইখিলা পেজতো সেইখিনি আখৰে আছে তো এইটো কথা কৈছে আৰু অবভিয়াছলি হয় ইংৰাজীত কিছুমান শব্দ যেনেকে হোৱাট ইউ এটা তাৰপিছত বি মাষ্ট বুক এইবিলাক শব্দ আমি প্ৰায় ইউজ কৰিয়ে থাকোঁ নহয় জানো গতিকে পিছৰ কাগজখিলাত পিছৰ পেজখিলাত যিখিনি ৱৰ্ডছ ইউজ কৰা গৈছে আগৰ কাগজখিলাতো একেখিনি ৱৰ্ডছে ইউজ কৰা যাব অবভিয়াছলি নহয় জানো তো সেইটো কথাকে ইয়াত কৈছে তো মেবি বুজি পালা 4 নম্বৰ প্ৰশ্নটো 5 নম্বৰ প্ৰশ্নটো মন কৰা 5 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ডু ইউ থিংক এ টেলিবুক ইজ মানে এখন টেলিবুক হোৱাট ডু ইউ মিন বাই এ টেলিবুক মানে টেলিবুক কি তোমাৰ মতে টেলিবুক কি তুমি ইয়াত লিখিব লাগিব তুমি যিহেতু প্ৰশ্নটো তোমাক কৰিছে গতিকে তুমি ইয়াত লিখিব লাগিব আই থিংক মই ভাবো দ্য টেলিবুক মাষ্ট বি এ বুক that gets displayed on the screen of the television মোৰ মতে আই থিংক টেলিবুক সেইখনকে কয় টেলিবুক বুলি সেইখনকে কয় আৰু টেলিবুক হৈছে এখন বুক টেলিবুক ইজ এ ওৱান কাইণ্ড অফ বুক that is displayed on the television screen মানে টেলিবুক হৈছে এনেকুৱা এখন কিতাপ এনেকুৱা এখন বুক যিখন নেকি টেলিভিছন স্ক্ৰীনত ডিসপ্লে কৰা হয় টেলিভিছন স্ক্ৰীনত আমি পঢ়িব পাৰোঁ নতুবা টেলিভিছন স্ক্ৰীনত আমি দেখো বুজি পালা ওকে লেটস জাম্প টু দ্য নেক্সট কুৱেশ্যন Where was Margie's school? Did she have any classmate? প্ৰশ্নটো তোমাক সুধিছে Where was Margie's school? Margie's স্কুলখন ক'ত আছিলে? Did she have any classmate? তাই কোনোবা শ্ৰেণী সহপাঠী আছিলে নেকি? তাই কোনোবা শ্ৰেণী বন্ধু বান্ধৱ নতুবা সহপাঠী আছিলে নেকি? আনসাৰটো আমি লিখিম Margie's school was next to her bedroom. ইয়াত বহুতৰ হয়তো প্ৰাজুল লাগিব পাৰে যে কি next to her bedroom ঠাইত near to her own bedroom হ'ব লাগে এতিয়া চোৱা near to her own bedroom বুলি ক'লে সেইটো এটা সিম্পল ইংৰাজী হয় ঠিক আছে কিন্তু মডাৰ্ণ ইংৰাজীত আমি next to her bedroom বুলি আমি লিখিব পাৰোঁ near বুলি লিখিবলৈ দৰকাৰ নাই মানে গম পাইছা তো আমি লিখিম Margie's school was next to her bedroom মানে মাৰ্গীৰ স্কুলখন তাই বেডৰুমৰ কিনাৰতে আছিল তাৰপিছত আমি লিখিম no বুলি লিখি এটা কমা দিম she did not have any classmate নহয় নাই তাই কোনো ধৰণৰ শ্ৰেণী সহপাঠী নাছিল she did not have any classmate তাই কোনো ধৰণৰ শ্ৰেণী সহপাঠী নাছিল ওকে আৰু এইটো প্ৰশ্ন তোমালোকৰ 2 মাৰ্কছ আহিব 2 নম্বৰ নেক্সট কুৱেশ্যনটো মন কৰা নেক্সট কুৱেশ্যনটো আমাক সুধিছে আনসাৰ দ্য ফলোইং উইথ ৰিফাৰেন্স টু দ্য ষ্টৰিটোৰ লগত সংগতি ৰাখি দ্য ফান ডে হেড নামৰ যিটো লেচন যিটো কাহিনীটোৰ লগত সংগতি ৰাখি আমাক এই প্ৰশ্নবিলাকৰ উত্তৰ কৰিবলৈ কৈছে 1 নম্বৰতে কৈছে যে কি আই উড নট থ্ৰ ইট এৱে এই বুলি আছে তাৰপিছত 3টা প্ৰশ্ন আমাক দিছে মন কৰা কিতাপখনত চাবা Who says these words? মানে I would not throw it away. এই বুলি কোনে কৈছিলে মানে who says these words? এই বুলি কোনে কৈছিলে ইয়াৰ আনসাৰটো আমি কি বুলি লিখিম ইয়াৰ আনসাৰটো আমি লিখিম Tommy says these words. মানে I would not throw it away. এই বুলি কোনে কৈছিলে এই বুলি কৈছিলে টমিয়ে সো আমি আনসাৰটো লিখিম Tommy says these words. All right. Okay. Next question মন কৰা What does it refer to? আৰু ইয়াত I would not throw it away. ই মানে কি দেখাইছে ইয়াত মানে ই কি ৰিফাৰ কৰিছে মানে কি ইয়াত দেখুৱা গৈছে ইয়াত গম পাইছা ইয়াৰ লগত মানে কি সংগতি আছে গম পাইছা তো ইয়াৰ আনসাৰটো আমি লিখিম ইট ৰিফাৰ্স টু দ্য বুকছ ইয়াত আই উড নট থ্ৰ ইট এৱে এই শব্দশাৰী দ্বাৰা মাৰ্গিয়ে কিহৰ কথা বুজাব গৈছিলে টমিয়ে কিহৰ কথা ডেছক্ৰাইব কৰিছিলে তাত বুকছৰ কথা ডেছক্ৰাইব কৰিছিলে ৰাইট নেক্সটটো মন কৰা নেক্সটটোত কৈছে যে কি হোৱাট ইজ ইট বিং কম্পেয়াৰ্ড উইথ বাই দ্য স্পীকাৰ আৰু ইয়াত স্পীকাৰ মানে হৈছে বক্তা সেই বক্তাজনে ইয়াক কিহৰ লগত কম্পেয়াৰ কৰিছে ইয়াৰ আনসাৰটোত আমি লিখিম দ্য পেপাৰ বেক বুক ইজ বিং কম্পেয়াৰ্ড উইথ দ্য টেলিবুকছ বাই দ্য স্পীকাৰ আৰু ইয়াত সেই স্পীকাৰজনে সেই বক্তাজনে যিবিলাক আমি পেপাৰ বুক দেখোঁ ন যিবিলাক আমি যিবিলাক ফিজিকেল বুকছ দেখোঁ সেইবিলাকৰ লগত সেই টেলিবুকখনক তুলনা কৰিছে টেলিবুক মানে কি তোমালোকে যদি আমাৰ বৰ্তমান মডাৰ্ণ টাইমত চোৱা তেনেহ'লে তোমালোকে যিবিলাক PDF ডাউনলোড কৰা ইণ্টাৰনেটৰ পৰা নতুবা যিসকলে আমাৰ একাডেমীত পঢ়ি আছে তেওঁলোকে গম পাবাই আমি তোমালোকক গোটেই কুৱেশ্যন আনচাৰখিনি এখন কুৱেশ্যন আনচাৰ ই-বুক বনাই পিনে তোমালোকক দি দিওঁ তোমালোকক প্ৰিণ্ট কৰি ল'বৰ কাৰণে আৰু বহুতে হয়তো প্ৰিণ্টো নকৰা তোমালোকে নহয় জানো তো সেইখনেই হৈছে তোমালোকৰ টেলিবুক Understand? Next to মন কৰা next question হৈছে
Sure, they had a teacher. উদ্ধকমাৰ ভিতৰত আছে মন কৰা. Sure, they had a teacher. But it was not a regular teacher. It was a man. এই যে খাৰী বাক্য, এই বাক্য শাৰীৰ প্ৰতি আমি সংগতি ৰাখি তলৰ প্ৰশ্নবিলাকৰ আমি উত্তৰ কৰিব লাগিব. 1 নম্বৰ প্ৰশ্নটো হৈছে who does they refer to? ইয়াত সিহঁতে কি ৰিফাৰ কৰিছে, কি সিহঁতে ইয়াত বস্তু উল্লেখ কৰিছে. ইয়াত কি উল্লেখ কৰিছে সিহঁতে? They refers to the students centuries ago. তো সিহঁতৰ কাৰণে আমি মানে এটা সেঞ্চুৰী আগৰ মানুহ নহম জানো, কিয়নো বৰ্তমান আমি কিমান চনত আছো 2023 আৰু 24 আছো বুলি ধৰিব লাগিব, কিয়নো 24 সোমাবলৈ কেৱলমাত্ৰ একমাহে আছে, 2024 চনত আছো বুলি ধৰিছো যেনিবা, কিন্তু 21,057 চন ভাবিছো আজিৰ পৰা কিমান দিনৰ পাছত, আৰু আজিৰ পৰা মানে যিহেতু বহুত দিনৰ পাছত মানে পিছলৈ হ'ব, ভৱিষ্যত কালত পৰিব, গতিকে সিহঁতৰ কাৰণে আমিতো মানে আমি কি হ'ম আৰু সিহঁতি তেতিয়া চব বস্তু কম্পিউটাৰত সিহঁতি ষ্টাডি কৰিব, আৰু আমি কিহত ষ্টাডি কৰিছিলোঁ, আমি কিতাপত ষ্টাডি কৰিছিলোঁ, গতিকে গোটেই ষ্টৰিটো বেজ হৈ আছে ইয়াৰ ওপৰতে, মানে গম পালা, অকণমান মানে অলপমান এইটো ইউজ কৰিলে পাৰিবা কুৱেশ্যন আনচাৰবিলাক কৰিবৰ কাৰণে. অ'কে, হোৱাট ডজ ৰেগুলাৰ মিন হিয়াৰ, আৰু ইয়াত যিটো ৰেগুলাৰ নামৰ ৱৰ্ড দেখিছা, ইয়াত দেখিছা চিয়'ৰ দে হেড এ টিচাৰ বাট ইট ৱাজ নট এ ৰেগুলাৰ টিচাৰ. ইয়াত যিটো ৰেগুলাৰ শব্দটোৰ দ্বাৰা ইয়াত কি বুজোৱা গৈছে, মানে ইয়াত ৰেগুলাৰ মিনছ দ্য ইউজুৱেল ফৰ দ্য পিপল ইন 2157. Sorry. Here the regular teacher means the mechanical teacher. তো আজিৰ পৰা মানে 2157 চনত, ঠিক আছে, আজিৰ পৰা মানে 100-200 বছৰ পাছত আৰু সিহঁতৰ কাৰণে মানে সিহঁতে ৰেগুলাৰ টিচাৰ বুলি কাক কৈছে জানা, সিহঁতে ৰেগুলাৰ টিচাৰ বুলি বৰ্তমান আমাৰ যিজন টিচাৰ, তুমি স্কুললৈ যোৱা, মই স্কুললৈ যাওঁ, মই কলেজলৈ যাওঁ, গতিকে তোমালোকৰ যিজন টিচাৰ সেইজন হৈছে ৰেগুলাৰ টিচাৰ. তেখেত তোমাৰ মনডে টু ছেটাৰডে অলৱেজ স্কুল আহে, তেখেত নহয় জানো, তেখেত ৰেগুলাৰলি স্কুল আহে, ঠিক আছে. আৰু সিহঁতৰ কাৰণে ৰেগুলাৰ টিচাৰ কোন, যদি সিহঁতি পাষ্ট টেন্সত চাই তেতিয়া আমাৰ টিচাৰজন, আৰু সিহঁতি যদি প্ৰেজেণ্ট টেন্সত চাই সিহঁতৰ কাৰণে কোন ৰেগুলাৰ টিচাৰ, সিহঁতৰ কাৰণে ৰেগুলাৰ টিচাৰ হৈছে সেই মেকানিকেল টিচাৰজন. অ'কে ভাইটি ভণ্টিসকল, আজিৰ ক্লাছটোত ইমানখিনি আছিল, আশা কৰোঁ তোমালোকে ক্লাছটো ভাল পালা. যদি ভাল পালা এটা লাইক কৰি দিবা, আৰু যদি আমাৰ ক্লাছত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে আমাৰ ক্লাছটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিবা, আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণেও নাপাহৰিবা. ঠিক আছে, বাই বাই.